লাগিব এই তোমাৰ মিটাৰ লিখিব পাৰোঁ 0 টকা খাই গ'ল 3/10 ওলাব যেহেতু আমাক বল উলিয়াব দিছে আমি কুলম্ব ল গম পাওঁ কুলম্বৰ সূত্ৰই আমাক কি কৈছিলে F = 1/4πε0 Q1 Q2/r²। এতিয়া এটা কথা মনত ৰাখিবা 1/4πε0 1/4πε0 মানটো আমি জানো অলৰেডি মই ক্লাছ কৰা আছে ভিডিঅ' বনোৱা আছে তোমালোকে চাই ল'বা ইয়াৰ মানটো হয় 9 × 10⁹ এইটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তেতিয়া আনসাৰটো একদম পটককৈ ওলাই যাব F = কি হ'ব 1/4πε0 মানে কি পাতিম আমি 9 × 10⁹ পাতিম Q1 Q2 যিকেইটা ভ্যালু দিয়া আছে এইকেইটা পাতিব লাগিব 2 × 10⁻7 মাল্টিপ্লাইড বাই কি হ'ব 3 × 10⁻7 r² r টো কি পালো 3/10 হোল স্কয়াৰ এটা যদি আমি সলভ কৰো তেতিয়া তো 3 স্কয়াৰ কৰিলে 9 হ'ব 10 ৰ স্কয়াৰ কি হ'ব 100 আৰু 9 ইনটু এটা 10⁹9 আছে -7 আছে মানে -7 যাব ইয়াপা -7 গলে 10⁵2 থাকিব 7 in 9 হয় না তা ইয়াপা আকৌ তোমাৰ 2 গুজি যাব মানে কি হ'ব 10⁵5 থাকিব মানে এনেকুৱা নিচিনা কথা 10⁹9 - 7 -7 এনেকুৱা হ'ব 10⁹9 - 14 এনেকুৱা নিচিনা হ'ব বস্তুটো আৰু এটা কাৰণে ওলাব 10⁻5 কাৰণ ডাঙৰটো আগত কি আছে ডাঙৰ সংখ্যাটো আগত কি আছে মাইনাস আছে সেইটো কাৰণে ওপৰত ওলাব তোমাৰ 10⁻5 মাল্টিপ্লাইড বাই 2 আৰু 3 আছে 2 3 গুণ কিমান হ'ব 6 হ'ব 9 9 কাট খাই যাব এটো যেহেতু ডিভাইড হৈ আছে হৰণ হৈ আছে সেই কাৰণে 100 টো কি হৈ যাব ওপৰলৈ গৈ যাব মানে 6 * 10⁻5 মাল্টিপ্লাইড বাই 100 টো ওপৰলৈ যাব ন 100 মানে 10 স্কয়াৰ আৰু 4 6 কি নিউটন এটা তোমালোকে মনত ৰাখিবা আৰু যদি এটো হয় তেতিয়া আলটিমেটলি আনসাৰটো আমাৰ কি ওলাব আলটিমেটলি আমাৰ আনসাৰটো ওলাব কটাকটি যাব 6 * -5 আছে 2 আছে কি থাকিব 10⁵3 নিউটন আলটিমেটলি প্ৰথম প্ৰশ্নটোৰ উত্তৰ কি হ'ব 6 * 10⁻³ নিউটন